আমাৰ সকলো বস্তুৰ শ্ৰদ্ধা ভক্তি পবিত্ৰ ভাৱনাৰ অধিকাৰী হ'ল ভগৱান কৃষ্ণ। তাৰ পাছত লগ পালে কুজি, আমাৰ কুজি। কুজি মানে কুজটো ওপৰত ওলাই গ'ল, মূৰটো তলফালে আহি গ'ল। তাৰমানে কি বাৰু? কংসক চন্দন পিন্ধাই, কংসক চন্দন পিন্ধোৱাৰ প্ৰতিজন মানুহৰ কুজ ওলাই গৈছেগে, মনত ৰাখিব। এই কুজিৰ কথাটো যে কৈছে, সেইজনী কুজি কেলে কুজ ওলাল খুব ধ্যান দি শুনিব। কুজটো কেলে ওলাল, মানুহৰ কুজটো কেলে ওলায়? মানুহ চিধা, মূৰটো ওপৰলৈ আছে, ওপৰলৈ থকা মূৰটো তললৈ কেলে আহে? যেতিয়া কংসক চন্দন পিন্ধাই। কংস মানে কোন? লেতেৰা মন, অহংকাৰী মন, অভিমানী মন, স্বাৰ্থপৰ মন, দৰকাৰ হলে পিতৃক কাৰাগাৰত সোমাব পৰা মন, দৰকাৰ হলে ভনীয়েকক কাটিব পৰা মন, দৰকাৰ হলে ভাইক বন্দী কৰা মন। এই মনটোৱে হ'ল কংস। আৰু এই কংসৰূপী মনৰ সেৱা যিজনে কৰিব, যি জীৱই কৰিব, সেই জীৱ তললৈ যাব, ওপৰলৈ নাযায়, তললৈ। সেইকাৰণে কুজ ওলাই গ'ল। কুজটোৰ অৰ্থ সেইটো। আৰু জীৱনত প্ৰথম সেইদিনা কৃষ্ণ দেখিছে, আগত দেখা নাই। মনত ৰাখিব, বৰ তাৎপৰ্যপূৰ্ণ কথা। কুজি আগত কৃষ্ণ দেখা নাই, অকল কংসকে দেখিছে। এক শ্ৰেণী ভোগী মানুহে যোগ দেখাই নাই, সেই ভোগতে আছে। এক শ্ৰেণী মানুহ জীৱনত ভাগৱতৰ জ্ঞান পাই পোৱা নাই, গোটেই বুঢ়া হৈ গ'ল, কেতিয়াবা ঘপকে পাই গ'ল। এইটোকে বুজাইছে যে কুজিয়ে কাহানিও কৃষ্ণ দেখা নাই, কৃষ্ণ ৰূপ দেখা নাই। কৃষ্ণ মাত্ৰ এটাই দেখিছে, কংসক দেখিছে। মদমত্ত হাতীৰ বল, অহংকাৰী অভিমানী, যেতিয়াই সেৱা কৰে সোণ দিব, মালা দিব, মুকুতা দিব, এইবোৰ দেখিছে। যিয়ে প্ৰশংসা কৰে আৰু যিয়ে নিন্দা কৰে শিৰচ্ছেদ কৰা, এইটো দেখিছে। কুজি কাহানিও কৃষ্ণ দেখা নাই, আধ্যাত্মিকতা দেখা নাই। আৰু তাৰ পাছতে কৃষ্ণক দেখা পালে, দেখা পাই কুজি মোহিত হৈ গ'ল। এবাৰ দেখা পাই মোহিত হৈ গ'ল। এনেকুৱা সুকুমাৰ, এনেকুৱা সুন্দৰ পুৰুষ, এনেকুৱা ৰূপ লাৱণ্য থকাৰ পাছত মই চন্দন কাক পিন্ধাই আছো? ইমান অহংকাৰী, ইমান অভিমানী। অৰ্থাৎ এই দেহটো অহংকাৰী অভিমানী, এই দেহটোৱে হ'ল কংস আছে ইয়াত। কংসৰূপী মন, দেহৰ ক্ষমতা, দেহৰ শক্তি, দেহৰ অহংকাৰ, এইটোৰে সেৱা কৰিছো। ভাল ভাল ধুনীয়া ধুনীয়া দামী দামী চাৰ্ট, ধুনীয়া ধুনীয়া একেবাৰে পাউডাৰ, স্নো, এই দেহটোৰে পৰিচৰ্যা কৰিছো। যিদিনা আত্মা দৰ্শন হৈ যাব, যিদিনা আত্মা দৰ্শন হৈ যাব, সিদিনা এই পচা দেহটোক বাদ দি আত্মাৰ সেৱা কৰিব, এইটোৱে পৰমাত্মাক পাই যাব। এইটোৱে বুজাইছে কংসই। আত্মা হ'ল ভগৱান কৃষ্ণ, দেহ হ'ল কংস, অহংকাৰী অভিমানী। সেইকাৰণে আমি দেহৰ পূজা কৰোঁ। বহুতে কয় মোৰ কিন্তু বহুত খং আছে দেই, মোৰ কিন্তু ইগ' বহুত ইগ' আছে, এইবোৰ প্ৰশংসা কৰোঁ আমি। অৰ্থাৎ এইটোৱে হ'ল অজ্ঞানতা। অৰ্থাৎ কৃষ্ণৰ প্ৰশংসা কেলে নকৰে, আত্মাৰ প্ৰশংসা কেলে নকৰে? আত্মাই হ'ল প্ৰেম, আত্মাই হ'ল কৰোণা, আত্মাত দয়া আছে, আৰু আত্মাই হ'ল পৰমাত্মা। আত্মাৰ প্ৰেমৰ সমুদ্ৰ আছে, আৰু সেই আত্মাৰহে প্ৰশংসা কৰিব লাগে, আত্মাৰ সেৱা কৰিব লাগে, আত্মাৰ শ্ৰদ্ধা কৰিব লাগে। আমি বৰ নকৰোঁ। কেলে? আমাৰ পৰিচয় নাই হোৱা। আৰু যেতিয়া কুজিৰ পৰিচয় হৈ গ'ল, কুজিয়ে লগে লগে কংসক বাদ দি কৃষ্ণক চন্দন পিন্ধাই দিলে। কুজ চিধা হৈ গ'ল, দিব্য সুন্দৰী হৈ গ'ল। এজন এজন সন্ত দিব্য সুন্দৰ। সন্তৰ চৰণত এইকাৰণে মানুহে ধৰে, সন্তৰ চৰণত মানুহে মূৰ দোৱাই। কেলে দোৱাই? দেখিবলৈ ধুনীয়া। কি ধুনীয়া? আধ্যাত্মিকতাটো ধুনীয়া। সেইকাৰণে আমাক কুজিৰ মাজেৰে এই কথাখিনিকে কৈছে। তাৰপাছত কংস এইবাৰ নামাৰো আৰু গ'ল, মোৰ এই মুৰলীৰ পঞ্চম সুৰেৰে যেতিয়া বৃন্দাবনত তুলিম ৰাগিনী। মনত ৰাখিবা, এই বাহিৰ সুৰ মোৰ মা যশোদায়ো নুশুনিব। অৰ্থাৎ য'ত মায়া আছে, সি কেতিয়াও মোৰ এই আহ্বান নুশুনিব। পৰমাত্মাৰ দিব্য আহ্বান মায়াযুক্ত জীৱই নুশুনিব। গতিকে যিদিনা তোমালোকৰ সমস্ত মায়ামুক্ত হৈ পৰিবা, আৰু মোৰ এই বৃন্দাবনত তোলা পঞ্চম সুৰৰ ৰাগিনীৰ এই মুৰলীৰ ধ্বনি নিৰীক্ষণ কৰি তোমালোক যিসকল আহিবা, সেইসকলেহে মোৰ লগত
অখণ্ড ৰসময় ভক্তিৰ ধাৰাত জীৱন উটাই নিব পাৰিবা। জনম জনমৰ দুখ, জনম জনমৰ অপ্ৰাপ্ত জীৱনৰ সৰ্বস্ব প্ৰাপ্তি ঘটিব। গতিকে আৰু আজি সেই সুযোগ আহিছে, এতিয়া সময় সমাগত। কেলে যে যমুনা উভতি ববলৈ ধৰিছে। যমুনা উভতি বৈছে। যমুনা মানে প্ৰেম। এতিয়া প্ৰেম উভতি বৈছে, সকলোৰে প্ৰতি সমভাৱনা আছে। মোৰ ল'ৰা, আগতে প্ৰেম আছিলে মোৰ ল'ৰা মোৰ ল'ৰা। আৰু এই ভাগৱতৰ দিব্য সান্নিধ্যত এই 6 দিন ভাগৱত অতিক্ৰম কৰাৰ পাছত আজি 7 দিনত আমাৰ মন, আমাৰ প্ৰাণ এতিয়া আত্মকেন্দ্ৰিকতা নাই। আত্মাই এনেকৈ বিচাৰিছে সকলোকে মই ভাল পাওঁ, সকলোৱে মই জীৱনৰ সুখ শান্তি দিওঁ, সকলোৱে মোৰ আপোন আপোন। এইটোৱে হ'ল যমুনা উভতি বোৱা। আৰু ময়ূৰে চালি ধৰিছে। ময়ূৰ মানে মন। এতিয়া মন সঁচাকৈ আনন্দ লাগিছে। মনৰ মাজত কপটতা, মনৰ মাজত হিংসা, মনৰ মাজত ইটো সিটো ভাৱ আমাৰ নাই। আৰু গতিকে এতিয়া যমুনাৰ পুলিনত এতিয়া ভগৱান কৃষ্ণই মুৰলীৰ ধ্বনি বজাব, অৰ্থাৎ বজাইছে মুৰলীৰ ধ্বনি। তাৰ পাছতে চাৰিওফালে গোপীসকল দৌৰি দৌৰি আহিব। আৰু গোপীসকল দৌৰি দৌৰি অহাৰ পাছতে যে ভগৱান কৃষ্ণই আকৌ পৰীক্ষা কৰিছে। এইটো শেষৰ পৰীক্ষা। গোপিকাসকল, মই জানো, সখীসকল, মই জানো তোমালোকে মোক বহুত ভাল পোৱা, প্ৰাণতকৈও বেছি ভাল পোৱা। আৰু সেইকাৰণে এই অন্ধকাৰ মহাৰাত্ৰিৰ ভয়ানক বৃন্দাবনলৈকে মোৰ এই বাঁহীৰ সুৰ শুনি তোমালোকে মোক চাবলৈ দৌৰি আহিছা। এতিয়া মোক দেখিলা আৰু এতিয়া ঘৰলৈ যোৱাগৈ। পতিপুত্ৰ ঘৰত আছে। তে গোপীসকলৰ চকু পানী ওলাইছে, টপ টপকৈ পৰিছে। মনেৰে ভাবিছে, যাক পাবৰ কাৰণে ঘৰ এৰিলোঁ, যাক পাবৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিলোঁ, যাক পাবৰ কাৰণে সৰ্বস্ব জীৱনৰ সুখ ত্যাগ কৰিলোঁ। আৰু আজি তেওঁৰ ওচৰত আহোঁতে কৈছে যে এতিয়া আমাক ঘৰলৈ যাব দিছে। আমি ঘৰলৈ কেনেকৈ যাম? আমি ঘৰলৈ কেনেকৈ যাম? যাক পাবৰ কাৰণে আমি সৰ্বস্বটো ত্যাগ কৰি আহিছোঁ। আকৌ ঘৰলৈ, আকৌ সংসাৰ যাত্ৰা, আকৌ জনম মৰণৰ যাত্ৰা, কেনেকৈ যাম? চকু পানী টপ টপকৈ পৰিছে। অৰ্থাৎ দ্বিতীয়বাৰ ভগৱান কৃষ্ণই কৈছে, শুনা সখীসকল, এই বৃন্দাবন জয়াল, অনেক বাঘ ভালুক অজগৰ সাপেৰে ভৰা তোমালোকৰ কোমল দেহটো ফালি চিৰি তছনছ কৰিব। এতিয়া যোৱা। তেতিয়া এজনী গোপিকাই কৈছে, হে কৃষ্ণ, তুমি জানো ভগৱত গীতাত কোৱা নাই, ন জয়তে ইম্ৰিয়তে বা কদাচিৎ নাম ভূত্তা ভবিতা বা না ভূয়ঃ আজ নিত্য শাশ্বত পুৰাণয়ম ন সৈন্যতে সৈন্য মানে শৰীৰ। আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই। আমি আত্মাহে আহিছোঁ তোমাৰ ওচৰত, দেহটো নাই অহা। আমি আত্মা। অৰ্থাৎ এইবাৰ ৰাইট চিন দিলে, পাছ কৰিলা। বস্ত্ৰ হৰণ লীলাত ভগৱানক পাবলৈ দেহ গৈছিলে, আৰু আজি আত্মা গৈছেগে। অৰ্থাৎ পাছ কৰিলা। অৰ্থাৎ দেহেৰে ভগৱানক নাপায়, দেহেৰে ভগৱানৰ সৰ্বস্ব পৰমানন্দ নাপায়, পায় আত্মা। যিদিনা আমি আত্মা ভাৱনাত ভাবিত হ'ম, যিদিনা আমি শুদ্ধ আত্মাই লোভ মোহ কাম ক্ৰোধ নোহোৱা শুদ্ধ আত্মা পৰমাত্মাৰ ওচৰলৈ যাম, সিদিনাই পৰমাত্মাৰ দিব্য আনন্দ আমি পাম। তাৰ পাছত ক'লে তৃতীয় কথা, পতি পুত্ৰ পালন কৰা, কুলত স্থিৰতাৰ, স্বামী সেৱা কৰা মহাধৰ্ম, পৰ পুৰুষৰ লগত কৰিলে ৰাসক্ৰিয়া ভক্তি বেভিচাৰ হ'ব। তেতিয়া এজনী গোপিনীয়ে ক'লে, কৃষ্ণ, তুমি পৰ পুৰুষ কেতিয়াৰ পৰা হ'লা? তুমি জগতৰ আদি পুৰুষ নহয় জানো? তুমি পৰম পুৰুষ নহয় জানো? সমস্ত জীৱৰ পৰমাত্মা তুমি পৰম পুৰুষ নোহোৱা জানো? পাছ কৰিলা গোপীসকল। আজি বুজি পালা। অৰ্থাৎ মই সমস্ত জগতৰ সৃষ্টি স্থিতি পালনৰ একমাত্ৰ পুৰুষ, আৰু সমস্তৰ মই আধাৰ।
মোক চিনি পালা যেতিয়া আহা সখীসকল যাওঁ বৃন্দাবনলৈ আৰু সেই বৃন্দাবনতে নাচি নাচি জীৱনৰ সমস্ত দুখ দূৰ কৰি আনন্দৰ পৰমানন্দৰ মিলন ঘটক যিদৰে সকলোৰে আছে এক আকৰ্ষণ আৰু সেইদৰে ভক্ত আৰু ভগৱানৰ আকৰ্ষণ আছে আৰু ভক্ত আৰু ভগৱানৰ যেতিয়া মিলন হ'ব এই মিলনে হ'ব মধুমন্দাকিনী গংগা আৰু সেই মধুমন্দাকিনী আনন্দই হ'ব জীৱনৰ পৰমানন্দ আত্মানন্দ হৃদয়ানন্দ আৰু আজি